পোনপ্ৰথমে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান জৰাবাটৰ এটা পেট্ৰল পাম্পত আছোঁ। এনেকুৱা এটা পেট্ৰল পাম্প যিটো নেকি পেট্ৰল পাম্পত আপুনি 10 টকা তেল ভৰালেও আপুনি ফ্ৰীতে কাৰ ৱাশ্বিং কৰিব পাৰিব। পেট্ৰল পাম্পটো আপোনাৰ সোণাপুৰ ছাইডৰ পৰা অহাৰ পিনে এইটো লেফ্ট চাইডে আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্পটো আছে। এইটো পেট্ৰল পাম্পত আপুনি ফ্ৰীতে গাড়ীখন ধুব পাৰে। ইয়াতে হেৰিখনত লেখা আছে ফ্ৰী বুলি। মই ইয়াতে ৰৈ আছোঁ। ইয়াতে গাড়ীখন ধুই আছে, এইখন গাড়ী, তাৰপিছত মোৰ গাড়ীখন ধোৱা যাব। আৰু এইটো ভাৰত পেট্ৰলিয়াম পাম্পটো আপোনাৰ সকলোতকৈ বিক্ৰী হোৱা পেট্ৰল পাম্প এইটোৱে আপোনাৰ সোণাপুৰৰ জৰাবাটৰ এইখিনিত আছে, সোণাপুৰ ছাইডৰ পৰা অহাৰ। পেট্ৰল পাম্পত আপুনি 1 টকা পইচা দিব নালাগে, ফ্ৰীতে আপোনাৰ কি মানে 10-12 জনলৈকে টয়লেটৰ চিষ্টেম আছে আৰু গাড়ীটো ৱাশ্বিংটো কৰি দিয়ে ফ্ৰীতে। মানে বহুত সুবিধা আছে আৰু ইয়াতে থকাও সুবিধা আছে আৰু ইয়াতে ফ্ৰীও মানে কেতিয়াবা বোলে ট্ৰাকবিলাকক ফ্ৰী চাউল দি দিয়ে। চাব পাৰে কেনেকৈ গাড়ীবিলাক ধুৱে, দেখিছেনে আগা পিছা। বাৰু হাইড্ৰলিক নাই, ঠিকে আছে, কিন্তু গাড়ীখন মানে ফ্ৰীতে ধুই দিয়ে। এইটো ফ্ৰী হয়, সকলোৱে মানে ইয়াতে গাড়ীবিলাক আছে, এইবিলাক গাড়ী লাইন লাগি আছে, এনেকৈ গাড়ীবিলাক ধুই দিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। ক'ত কেনেকুৱা ফেচিলিটি পাওঁ এইবিলাক ফেচিলিটি দেখুৱাই থাকিম।